বহুদিন ভিডিও দিয়া নাছিলোঁ বহুদিন মানে মাজতে এদিন বিশ্বাস কৰক মানে কি হৈছে সময়ৰ ইমান প্ৰব্লেম হৈছে মানে কেনেকৈ কি মিলাম মই ভাবি পোৱা নাই সো সেইকাৰণে 5 মিনিটৰ ভিডিও এটা কৰিব মানে টাইম নোহোৱা যায় বাৰু যি নহওক আজি থাম্বনেইলত মই যি দিছোঁ সেইটো বিষয়ে অকণমান কৈছোঁ যে ভিএফে চাকৰি কৰি ফৰ্চুনাৰ কিনিব পাৰে নেকি ইয়াৰ ডাইৰেক্ট এনচাৰ য়েছ পাৰি ভিএফে চাকৰি কৰি ফৰ্চুনাৰ কিনিব পাৰি চাওক এই ভিএফে চাকৰিটোত মানে মই কৈছোঁ যে বহুত বেলেগ টাইপৰ চাকৰি হয় এইটো ভিএফে চাকৰিটো বহুত বেলেগ এতিয়া বহুতে ক'ব যে ভিএফেৰ কাৰণে আমাক গাইড কৰিব লাগে নে হেৰি কৰিব লাগে চ' চাওক মই একদম সঁচা কথা কৈছোঁ এইটো হ'ল মটিভেশ্যন যে ভিএফেৰ মই যিহেতু ভিএফেত জব কৰোঁ চ' মই আপোনালোকক অকণমান মটিভেশ্যন দিব ট্ৰাই কৰোঁ যাতে আপোনালোকে বুষ্ট আপ হয় আৰু ৰিয়েল মটিভেশ্যন নট ফেক মই ফেক কথা কোনো নকওঁ একদম ৰিয়েল হয় এইটো ঘটনা মটিভেশ্যন মানে কিছুমান ফেক মটিভেশ্যনো আছে মই ডাইৰেক্ট এইটো ৰিয়েল মটিভেশ্যন দি আছোঁ আৰু মানে কি হয় গম পাইছেনে চ' এতিয়া চাওক মই আপোনালোকক জিকে শিকালোঁ জিকে সেইখিনি বস্তু কিতাপতো আছে না আপুনি পঢ়ি লওক আছামিয়াৰ বুকৰ পৰা মই ইয়াতে শিকাই কিনে ভিডিঅ' কিয় বনাওঁ তাতকৈ আপুনি নজনা কথা কিছুমান মই জনাওঁ যিটো বস্তু আপুনি নাজানে কিতাপত নাপায় এইবিলাক কথা আৰু এইবিলাক কথা এক্সপিৰিয়েঞ্চৰ পৰা এতিয়া মই চাকৰি কৰি আছোঁ মই এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ আপোনাক চ' চাওক মেইন কথাটো হ'ল যে ভিএফে চাকৰি কৰি ফৰ্চুনাৰ গাড়ীত ঘূৰিব পাৰে ইমান টকা আছে এই চাকৰিটোত বিশ্বাস কৰক কিন্তু নট টকা কষ্ট আছে চাওক মই কৈছোঁ অফিচিয়েল ডিউটিখিনি কৰিলে তাৰে পিছত কি কৰিলে আপুনি এজ এ মানুহক কি কৰিলে সেৱা আগবঢ়ালে আৰু সেই সেৱাৰ বিনিময়ত আপোনাকতো পাৰিশ্ৰমিকটো দিবই না গতিকে সেই পাৰিশ্ৰমিকটো আপুনি যদি 11 মানুহ তাত সেৱা আগবঢ়ালে আকৌ সেনেকুৱা যদি 10 ঘৰ মানুহ তাত যায় আকৌ যদি সেনেকুৱাকৈ যায় চ' যদি আপোনাক ভাল পায় চ' আপোনাৰ ফিল্ডখন বনায় চ' সেই অৱস্থাত আপোনাৰ পাৰিশ্ৰমিকটো এনেকুৱা লেভেলৰ বৃদ্ধি হ'ব যে আপুনি ফৰ্চুনাৰ গাড়ীখন ইজিলি কিনিব পাৰিব সেনেকুৱা লেভেলৰ পইচা আছে ইয়াত কিন্তু ভাবি চালে গ্ৰেড 1ৰ চাকৰি কিছুমানৰ নাই এনেকুৱা ফৰ্চুনাৰ গাড়ীত ঘূৰিব নোৱাৰে সিহঁতে এই মাৰুতি কিবা এলটো কেইদিনত ঘূৰি থাকে চ' এনেকুৱা লেভেলৰ পইচা আছে সেইকাৰণে এতিয়া ভিএফে কম্পিটিশ্যন ভিএফে কেণ্ডিডেট বহুত নাই এতিয়া কিমানে এপ্লাই কৰিছে কিমানে কি কৰি আছে কিমানে কষ্ট কৰি আছে দিন ৰাত মেহনত কৰি আছে এই ভিএফে চিট এটা পাবৰ কাৰণে কাৰণ এই ভিএফে চাকৰিটো বহুত বেলেগ টাইপৰ চাকৰি হয়তো বিশ্বাস কৰক বহুত বেলেগ টাইপৰ চাকৰি বহুত ভাল চাকৰি কিন্তু কষ্ট আছে দেই কষ্ট আছে চাপ'জ আপুনি কি ক'ৰবাত গ'ল আপোনাৰ যিটো মানে ভেটেনাৰী সেৱা আগবঢ়াবলৈ আপুনি গ'ল ক'ৰবাত মানুহৰ ঘৰত গ'ল চ' এনেকৈ আপুনি ঘূৰি থাকিবলৈ গ'লে এটা কষ্ট হয় না চ' মই যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ ইণ্টাৰ্ণশ্বিপৰ বাহিৰেও মই শিকি আছিলোঁ বস্তুবিলাক এজন মানে অভিজ্ঞ ব্যক্তিৰ লগত মই গৈছিলোঁ গতিকে মই মানে একদম ব্যক্তিগতভাৱে তেওঁক মানে মোৰ ঘৰত আহিবলৈ ৰাতি 9-10টা হৈ যায় বিশ্বাস কৰক মই এনেকুৱা লেভেলত শিকিছিলোঁ তেওঁৰ লগত ক'ত কি হয় কেনেকৈ কি কৰিব লাগে কোনটো বেমাৰত কি কম্পজিশ্যন ইউজ কৰিব লাগে চ' কিছুমান মানে এইবিলাক বস্তু ইণ্টাৰ্ণশ্বিপত মই ভালকৈ শিকি লৈছিলোঁ চ' যাৰ কাৰণে মানে কি হৈছে ইয়াতো মই ৰেষ্টে নাপাওঁ মানে কি হয় জানানে মানুহবিলাকে মানে মোক মাতি থাকে এতিয়াও মানে মই আহিছোঁ ডিউটিৰ পৰা আহি কিনে আকৌ ফোন আহিল আকৌ এতিয়া যাব লাগে চ' এই কাৰণত মানে কিমানক মেনেজ কৰিম এতিয়া আপোনালোকে হয়তো ভাবিব কি লেভেল দিলে নেকি নতুনকৈ চাকৰি চাওক মই লেভেল চেভেল দিয়া নাই মই ৰিয়েলিটি কথাটো কৈছোঁ ৰিয়েলিটি কথা কৈছোঁ চ' নতুনতে প্ৰথম কথা আমাৰ এইখিনি জেগাটোত মানে গাঁও বহুতকেইখন মানুহ বহুত ভিএফে কম নাই মানে সেনেকুৱা চিকিৎসা কৰা মানুহ চ' কম কাৰণে মানে ভেলুটো বহুত বেছি চব বস্তুৰে নহ'ব আপুনি য'ত কম মাল দেখায় য'ত কম হেৰি পায় ভেলুটো বস্তু বহুত বেছি চ' এই মানে এই জেগাটোত মানে ভিএফে মানে আমি আৰু এজন আছে তেখেত আৰু মই কিন্তু বহুত মানুহক কভাৰ কৰিব লাগে আমি মেচিনটো নহয় না গতিকে আমি বস্তুবিলাক ভাগ ভাগ কৰি লোৱা হয় চ' সেনেকুৱা টাইপৰ আমি টাইমে নাপাওঁ বিশ্বাস কৰক এনেকুৱা লেভেলত ঘূৰি ফুৰিব লাগে চ' চাওক মই এতিয়া ৰিচেণ্টলি ল'ব গৈ আছোঁ iPhone 16 Pro Max চ' মোৰ বাৰ্থডে আহি আছে চ' সেইদিনা ভাবিছোঁ ল'ম বুলি এটা কথা এটা আপোনালোকে এটা কমেণ্ট কৰি ক'ব যে মানে কি এইটো অফলাইন ল'লে ভাল নে অনলাইন ল'লে ভাল আইফোন মানে হেৰিটো পাৰ্চেছ কৰিলে চ' চাওক না মই মানে চুলি তুলি দীঘল মোৰ অৱস্থা নাই মানে এনেকুৱা লেভেলৰ হৈ গৈছোঁ
কিন্তু উপায় নাই কি ক'ম দিনটো অফিচ থকা টাইমখিনি অফিচ কৰিলোঁ দিনটো ঘূৰি থাকিব লাগে তলকে আকৌ ৰাতি আহি ভাত পানী বনাই শুই যাব লাগে চ' এই হ'ল মানে দিনলেপি PFA বহুত মানে কষ্ট আছে দেই কষ্ট আছে এই ৰ'দত ঘূৰাটো কিন্তু ইমান এটা সহজ কথাও নহয় বিশ্বাস কৰক গতিকে কষ্ট য'ত পাৰিশ্ৰমিকো তাত কি মানে সেই বেছি চ' মই সেইকাৰণে বাৰ বাৰ কৈছোঁ যে PFA কিবাকৈ এটা যদি চিট ল'ব পাৰে আপুনি মানে এনেকুৱা লেভেলৰ মানে কি ক'ম আৰু লেভেলটো বেলেগ হৈ যাব চ' আগতে মই কৈছোঁ যে আগতে মই গেঞ্জি এটা কিনিব পইচা নাপাওঁ মোৰ এনেকুৱা লেভেলৰ হৈ গৈছিল ক'ত পাম ভাই 100 টকা এটা খৰচ কৰিবলৈ চিন্তা কৰিব লাগে চাওক এনেকুৱা এটা অৱস্থা হৈ গৈছে কিন্তু এতিয়া মই iPhone 16 Pro Max ল'ব গৈ আছোঁ বিশ্বাস কৰক PFA চাকৰি ইমান পাৱাৰ আছে চ' গ্ৰেড 1ৰ কিছুমানো পাত্তা নাপায় মই কোৱা নাই যে মই কমপ্লিট কৰা নাই কিন্তু জাষ্ট কথাটো কৈছোঁ বুজাব ট্ৰাই কৰিছোঁ যদি আপোনালোকে ভালকৈ বুজি পাইছে মই কি বুজাব কৈ আছোঁ চ' সেনেকুৱা PFA চাকৰিটো গতিকে সম্ভৱ PFA চাকৰি কৰি ফৰ্চুনাৰ লোৱাখন বৰ ডাঙৰ কথা নহয় যদিহে আপোনাৰ ফিল্ডটো ভাল হয় আপুনি কাম জানে আপুনি কাম জানিব লাগিব না আপুনি চাপ'জ এটা মানে কিবা এনিমেলৰ ট্ৰিট কৰিলে যদি সেই হেৰিতে ভাল নহয় আপোনাক নেক্সট টাইম কিয় মাতিবহে সেইটো কথা চ' আৰু এটা নেক্সট কোনোবাই কিবা এটা কমেণ্ট কৰি কৈছে যে দাদা আপুনি গাইড কৰক চ' মই গাইড কৰি আছোঁ আপোনালোকক চিন্তা নকৰিব কিবা যদি সোধে মই লাইভ আজি নাহোঁ বাৰু মই লাইভ কাইলৈ আহিম কালি কেতিয়া আহিম এটা কাম কৰিম মই এতিয়াতো নকওঁ মই শ্বৰ্ট বনাই কৈ দিম যে লাইভ মই কেতিয়া আহোঁ চ' মই গম পাই যাব লাইভত আপোনালোকে কিছুমান কুৱেশ্যন মোক সুধিব পাৰে কি মানে কুৱেশ্যন আপোনালোকে মনত আছে সেই হিচাপত সুধিব পাৰে আৰু বহুতেতো চেলাৰীটো মই কৈছোঁ আৰু চেলাৰীনো কি আৰু চেলাৰীটো ইমান ইম্পৰ্টেণ্ট নহয় আৰু PFA চাকৰি কৰিলে আপুনি চেলাৰী লাগিব নালাগে সেইটো পূৰা মই একদম গেৰাণ্টি দিছোঁ চ' চেলাৰী প্ৰয়োজনো নহয় আপোনালোকৰ বেংকৰ চেলাৰী বেংকতে থাকিব চ' এনেকুৱা লেভেলত PFA চাকৰিটো কিন্তু এটা কথা দেই যদি আপোনাৰ জেগাটো ফিল্ডটো ভাল নহয় কিন্তু আপুনি ইমান পইচা নাপায় ফিল্ডটো ভাল হ'ব লাগে এতিয়া মোৰ এই জেগাটোত মানে ফিল্ড মানে বহুত বঢ়িয়া তাৰমানে বহুত ভাল চ' ভাবিছোঁ মই এই জেগাই মানে এৰি যোৱাত নাই বহুত মানে মানুহখিনিও ছাপৰ্টিভ মোৰ মানে এৰিব মন নাই আৰু চ' হোজাই ৰিয়েলি বিউটিফুল এণ্ড মানুহখিনি বিৰাট ভাল মানুহ চ' সেইকাৰণে মই ভাল পাওঁ জেগাখিনি খুব ভাল লাগিছে প্ৰথমতে ভাবিছিলোঁ বাবা ক'ত সোমালোঁ ৰে কিন্তু এতিয়া মোৰ ইয়াৰ পৰা যাব মন নাই আৰু নাযাওঁ ইমান সহজ ট্ৰেন্সফাৰ দিলেও নাযাওঁ ইয়াতে ট্ৰেন্সফাৰ দিলে মই ছাৰক ৰিকুৱেষ্ট কৰি ক'ম ছাৰ ট্ৰেন্সফাৰ কৰিব নালাগে ইয়াতে থাকিম মই নাযাওঁ সেইটো চ' সেইকাৰণে মই কৈছোঁ যে PFA চাকৰিটো বহুত বেলেগতকৈ বহুত বেলেগ হয় বিশ্বাস কৰক চাকৰিটো বহুত বেলেগ মই ভাগ্য ভাল ওচৰত নপৰিলোঁ ওচৰত পৰিলে মই মানে মোৰ মানে এনেকুৱা লেভেলৰ হেৰি নাপালোঁ হয় না এটা যিটো মানে মই হেৰি পাইছোঁ ছাপৰ্ট পাইছোঁ চ' সেইটো কথা চ' PFAৰ এইটো পাৱাৰ আছে আৰুতো যিবিলাক আপোনাক কি মেডিচিন ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকে আপোনাক ভিজিট কৰিব তো আপোনাক হেৰি কৰিব আৰু এটা কথা কওঁ মানে আপোনালোকক ৰেচপেক্টটো পাব দেই খুব ৰেচপেক্ট পাব বহুত ৰেচপেক্ট দিয়ে মোক মানে ৰেচপেক্টটো একচুৱেলি মেইন হয় ৰেচপেক্ট খুব দিয়ে ধুনীয়াকৈ মানে কথা এনেকুৱা যে হেৰি কৰে চ' এনেকুৱা লেভেলৰ হয় PFA চাকৰিটো চ' আপোনালোকে মই কৈছোঁ যে দিন ৰাত একাকৰ কৰি দিয়ক পাগলৰ দৰে পঢ়ক পাগলৰ পৰা যুগল হৈ যাওক এনেকুৱা লেভেলৰ পঢ়ক PFAৰ কাৰণে আপুনি ধৰক দুটা চাকৰি পালে এটা অইলত আৰু এটা PFAত আপুনি মৰি গ'লেও অইলত নাযাব PFAত আহক আৰে বাবা পাত্তাই নাপায় না আমাৰ চাকৰি যিটো PFA চাকৰি হয় বহুত ডেঞ্জাৰ চাকৰি হয়তো বহুত মানে ভাল চাকৰি হয় PFA চাকৰিটো মানে মেক্সিমাম মানে কি যদি আপোনাৰ জেগাটো ভাল হয় না ফিল্ডটো ভাল হয় ৰেলৱে আৰু অইলৰ চাকৰি পাত্তা নাপায় মই কৈছোঁ আৰু মই গেৰাণ্টি হয় লিখি দিম ক'ৰবাত যদি দলিল চলিল আছে মই লিখি দিম যে এইবিলাক চাকৰি পাত্তা নাপায় এনেকুৱা লেভেলৰ চাকৰি হয় এইটো আৰু একচুৱেলি এইটো চাকৰি পেলাই কোৱা শুনিছোঁ যে বহুত ভাগ্যৰ বলতে বা আগৰ জনতকৈ ভাল কাম কৰি থৈ আহিছিলোঁ সেইকাৰণে এই চাকৰিটো পাইছোঁ বহুত মানে ভাল চাকৰি হয় PFA চাকৰিটো আৰু আমাৰ যিখিনি ভেটেনাৰীৰ যিখিনি হেৰি আছে 2% থাকিবই উল্টা উল্টা মানুহ কিন্তু মেক্সিমাম ভাল আৰু 90% মানুহ খুব ছাপৰ্টিভ মানুহ আমাৰ যিটো PFA এছ'চিয়েশ্যন আছে চ'
সেই এছ'চিয়েশ্যন মানুহখিনি আমাৰ লগত মানে 90% মানুহ খুব ছাপৰ্টিভ মানুহ বহুত চ' সেইকাৰণে মেইনলি কাম কৰি ভাল লাগে না ইয়াতে কাম কৰি ভাল লাগে ছাপ'জ ভেকচিন আহিল চ' আপুনি ভেকচিন দিব গ'লে তাতে আৰু ভেকচিন দিব গৈ মানুহখিনিৰ লগত কথা বতৰা পাব্লিকৰ লগত মিলি জুলি আড্ডাও হয় এটা অলপমান তাৰপিছত অলপমান মানে সেই আৰু বহুত মানে মৰম আদৰ চাহ তাহো মানে হেৰি মানে আড্ডাৰ মাজেৰে কামো হয় আপোনাৰ কষ্ট হ'লেও গম নাপায় বেলেগ চাকৰিত কিন্তু কষ্ট হ'লে আপোনাৰ মাথা গৰম হৈ যাব আমাৰ চাকৰিত কষ্ট আছে কষ্ট নাই বুলি নকওঁ বহুত কষ্ট আছে কিন্তু কষ্ট হ'লেও গম নাপায় সেই কষ্টটো বিশ্বাস কৰক সেইকাৰণে মই কৈছোঁ PFA চাকৰি কৰি আপোনাৰ কষ্ট হয় ফুৰিব পালে আৰু এটা কথা দেই সেইদিনা মোক এজন মানুহে মাছ দি পঠাইছিল চ' মোক ভাল পাইছে না গতিকে কিন্তু মানে কি হয় মই কৈছোঁ যে মোৰ মাছটো এতিয়া মই বাচা মানুহ নাই মই অকলে থাকোঁ কেনেকৈ কি কৰিম এটা কাম কৰক মই আপোনাৰ পৰা বেলেগ বস্তু নতা মানুহটোৱে কি কৰিছে 1 লিটাৰ মোক গাখীৰ দি পঠাইছে চ' এনেকুৱা লেভেলৰ হয় মানে মানুহখিনি ইমান ছাপৰ্ট দি মৰম কৰে মানুহখিনি ইমান মৰম কৰে চ' এনেকুৱা চ' মোৰ লাভটো ভাল গতিকে মই এই জেগাত পৰিলোঁ খুব মানে ভাল জেগাত খুব ভাল খুব মৰম আদৰ কৰে যে মই আমাৰ জেগাতে ইমান মৰম নাপাওঁ যিমান ইয়াতে পাইছোঁ মানুহখিনি ইমান মৰম কৰে বিশ্বাস কৰক খুব ছাপৰ্টিভ মানুহ হয় চ' এনেকুৱা লেভেলৰ PFA চাকৰিটো যদি সেইকাৰণে মই কৈছোঁ যে মোৰ কষ্ট কৰক পাগলৰ দৰে পঢ়ক যুগল হৈ যাওক পাগলৰ পৰা কিবাকে লওক চিটটো 200টাৰ ভিতৰত কিবাকে লওক আৰু এইখিনিয়ে কষ্ট কৰাৰ সময় দেই পিছত আৰু নাপাব আৰু GK CK ৰিজনিং মেথছ যি আছে চব কৰক কাৰেণ্ট এফেয়াৰ্ছ কৰক গোটেইখিনি কভাৰ কৰক এনাটমি বায়'লজি এনাটমি ফিজিঅ'লজি কেমেষ্ট্ৰি বায়'কেমেষ্ট্ৰি গোটেইখিনি কভাৰ কৰক যাতে আপোনাক ভুল উলিয়াব নোৱাৰে এটাও এনেকুৱা লেভেলত কষ্ট কৰক যাতে আপুনি চিলেক্ট কৰিব বাধ্য হয় আপোনাক সেই ক'লোঁ আৰু চ' ভিডিঅ'টো বহুত দীঘল হ'ল 12 মিনিটৰ হ'ল যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ অকণমান কৰিব যোনে আপোনালোকৰ কোনোবা নাজানে যে PFA চাকৰিটো কি হয় কেনেকুৱা অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু নিগেটিভ কমেণ্ট দিয়াসকলক কৈছোঁ আপোনালোকে এটা কমেণ্ট কৰিব এজ এ নিগেটিভ যাতে মোৰ চেনেলটো ইম্প্ৰেশ্যন একচুৱেলি কমেণ্ট দিলে ইম্প্ৰেশ্যনবিলাক বাঢ়ি যায় চ' সেইকাৰণে কিন্তু মই অলপমান কণ্ট্ৰভাৰ্চি হ'লে বেছি ভাল পাওঁ মাজে মাজে কণ্ট্ৰভাৰ্চি টাইপ বস্তু বনাওঁ যাতে ইম্প্ৰেশ্যনটো বাঢ়ি যায় ইউটিউবে চাওক ইউটিউবে ইম্প্ৰেশ্যন কেনেকৈ বাঢ়ায় কমেণ্টৰ ওপৰত বাঢ়ায় না লাইক কমেণ্টৰ ওপৰত বাঢ়ায় লাইক নকৰিলেও কথা নাই যদি কমেণ্ট কৰে আপোনালোকে ভাল হওক বা বেয়া হওক তাত মেটাৰ মই সেইটোৱে কৈছোঁ যে কমেণ্ট দিলেই হ'ল পূৰা একদম ইম্প্ৰেশ্যন দিয়ে চ' সেইটোৱে থেংক ইউ বাই বাই